নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 5 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 20 তাৰিখ। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 3, শুভ ৰং হ'ব হালধীয়া আৰু ৰঙা। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল ইত্যাদিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাব পাৰে। মেষ ৰাশিৰ জাতক জাতিকা যিসকল সংগীত শিল্পী আৰু অভিনয় শিল্পী, নৃত্যশিল্পীৰ লগত জড়িত হৈ আছে, তেওঁলোকে আজি নিজ নিজ কৰ্মত তেওঁলোকৰ আজি ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য আজি বিদ্বেষ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব। উৎসৱ পাৰ্বণত আজি আপোনালোকে অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে আনৰ সন্দেহৰ পাত্ৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভোজন বিলাস বৃদ্ধি হ'ব। আমোদ প্ৰমোদৰ মাজেৰে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য বিৰক্তি ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণত সুখ শান্তি লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ নিজৰ কৰ্মৰ বাবে আনৰ পৰা প্ৰশংসা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বৃদ্ধি হ'ব। ক'ৰবাত পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পাব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ দ্ৰব্য হানি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনটো সুস্থিৰ হ'ব। মনৰ চিন্তাধাৰা আজি আপোনালোকৰ উন্নত মানৰ হ'ব। আজি আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ লাভ কৰিব। যিসকল সমাজকৰ্মী আছে, আপোনালোকে আজি ৰাজহুৱা কৰ্মত ব্যস্ত হ'ব পাৰিব বা ৰাজহুৱা কৰ্মত আজি আপোনালোকৰ ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহৰ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত সন্মান বৃদ্ধি হ'ব তেওঁলোকৰ। লগতে আজি বিবাহিত ব্যক্তিসকলৰ পাৰিবাৰিক দিশ বা দাম্পত্য দিশত আজি শুভ বুলি ক'ব পাৰি। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভোজন বিলাস বাঢ়িব বা উত্তম ভোজন লাভ কৰিব পাৰে। যিসকল মকৰ ৰাশিৰ জাতক জাতিকা শিক্ষাবৃত্তিৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ আজি সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ'লে আনে আপোনালোকক সন্দেহ কৰিব পাৰে বা আনৰ সন্দেহৰ পাত্ৰ হ'ব পাৰে আজি। সেয়েহে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত কিন্তু সকলো দিশতে আজি সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল একেবাৰে শেষত মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষমা কৰিব বন্ধুসকল, এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ
ব্যৱসায়ী দিশত আয় উপাৰ্জন বৃদ্ধি হ'ব। আজি আপোনালোকে শুভ সংবাদ লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন প্ৰেমত আনন্দ বৃদ্ধি হ'ব। আজি আপোনালোকৰ লগ বন্ধুৰ পৰা আজি আপোনালোকে মনত সুশান্তি লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে আবেলি সময়ত অৰ্থাৎ দিনৰ 12 বজাৰ পিছত কিন্তু কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।